নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আসাম কেৰিয়াৰ মিছনলৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ৰেলৰ পৰা নতুনকৈ মুকলি হোৱা পদসমূহ এপ্লাই কৰিবলৈ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন, বয়সৰ সময়সীমা, এপ্লাই ফিজ সকলো কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এইবাৰ ইণ্ডিয়ান ৰেলৱেৰ ফালৰ পৰা দুই ধৰণৰ ভেকেঞ্চি মুকলি হৈছে। প্ৰথমটো হৈছে টেকনিচিয়ান গ্ৰেড 1 লেভেল আৰু দ্বিতীয়টো হৈছে টেকনিচিয়ান গ্ৰেড 3 লেভেল। আৰু ইয়াৰ যিটো নেকি টেকনিচিয়ান গ্ৰেড 1 লেভেল আছে তাৰ পে গ্ৰেড লেভেল হ'ব লেভেল 5 আৰু ষ্টাৰ্টিং চেলাৰী হ'ব 29,200 টকা। আৰু ইয়াৰ যিটো নেকি টেকনিচিয়ান গ্ৰেড 3 লেভেল হয় ইয়াৰ পে গ্ৰেড লেভেল হ'ব লেভেল 2 আৰু ষ্টাৰ্টিং চেলাৰী হ'ব 19,900 টকা। আৰু ইয়াৰ যিটো নেকি ভেকেঞ্চিৰ সংখ্যা হৈছে টেকনিচিয়ান গ্ৰেড 1 লেভেলৰ বাবে 323টা ভেকেঞ্চি আছে আৰু টেকনিচিয়ান গ্ৰেড 3ৰ বাবে 6,234টা ভেকেঞ্চি আৰু গ্ৰেড 1 আৰু গ্ৰেড 3 মিলি টোটেল 6,557টা ভেকেঞ্চি আছে। আৰু ইয়াত পুৰা ডিটেইলছত দিয়া আছে যে গ্ৰেড 1 আৰু গ্ৰেড 3 লেভেলৰ কোনটো ডিপাৰ্টমেণ্টৰ কোনটো পষ্টত কিমানটা ভেকেঞ্চি আছে আৰু গোটেই ভেকেঞ্চি মিলি টোটেল 6,557টা ভেকেঞ্চি। আৰু এই পদসমূহৰ বাবে অনলাইন এপ্লাইৰ ষ্টাৰ্টিং ডেট হৈছে 30 জুন 2026 আৰু ইয়াৰ এপ্লাইৰ লাষ্ট ডেট হৈছে 29 জুলাই 2026 আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন ফিজ পে কৰাৰ লাষ্ট ডেট হৈছে 31 জুলাই 2026। আৰু এইবাৰ হৈছে বয়সৰ কোৱালিফিকেশ্যন আৰু ইয়াত আপোনাৰ বয়সটো কেলকুলেট কৰা হ'ব 1/7/2026 মতে। আপোনাৰ 1/7/2026 কিমান বয়স আছিল সেই বয়সটোহে কেলকুলেট কৰা হ'ব। আৰু টেকনিকেল গ্ৰেড 1 পদসমূহত এপ্লাই কৰিব লাগিলে আপোনাৰ মিনিমাম বয়স 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম বয়স 33 বছৰ হ'ব লাগিব। আৰু টেকনিচিয়ান গ্ৰেড 3 পদসমূহত এপ্লাই কৰিব লাগিলে আপোনাৰ মিনিমাম বয়স 18 আৰু মেক্সিমাম বয়স 30 বছৰ হ'ব লাগিব। তাৰ উপৰিও সকলো প্ৰকাৰৰ কেটেগৰীৰ কেণ্ডিডেটৰ বাবে বিভিন্ন প্ৰকাৰ এজ ৰিলেক্সন আছে, যেনে SC ST কেণ্ডিডেটৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে আৰু OBC নন ক্ৰিমিলিয়াৰৰ বাবে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ বাবে বেলেগ যেনেকুৱা এক্স ছাৰ্ভিচমেন UR বা EWS আছে তেওঁলোকৰ বাবে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেন OBC NCLৰ বাবে 6 বছৰ আৰু এক্স ছাৰ্ভিচমেন SC STৰ বাবে 8 বছৰ। ঠিক তেনেদৰে PWD বিকলাংগসকলৰ বাবেও বেলেগ এজ ৰিলেক্সন আছে, যেনে PWD UR EWSৰ বাবে 10 বছৰ, PWD OBC NCL 13 বছৰ। এনেকুৱা বিভিন্ন কেটেগৰীৰ বাবে বিভিন্ন ধৰণৰ এজ ৰিলেক্সন আছে। মই এই PDF-খন মই ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দি দিম, তাৰ পৰা আপোনালোকে গোটেই PDF-খন ডাউনলোড কৰি ল'ব পাৰিব। আৰু ঠিক তেনেদৰে গ্ৰেড 3 পদসমূহৰ বাবেও কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন আছে, যেনে SC ST কেণ্ডিডেটৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে আৰু OBC নন ক্ৰিমিলিয়াৰৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন আছে। ঠিক সেইদৰে এক্স ছাৰ্ভিচমেনৰ বাবেও বেলেগ এজ ৰিলেক্সন আছে, যেনে এক্স ছাৰ্ভিচমেন URৰ কাৰণে বেলেগ, এক্স ছাৰ্ভিচমেন OBC NCLৰ কাৰণে বেলেগ, এক্স ছাৰ্ভিচমেন SC STৰ কাৰণে বেলেগ আৰু বিকলাংগ অৰ্থাৎ PWD সকলৰ কাৰণেও কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন বেলেগ। আৰু ইয়াৰ এপ্লিকেশ্যন ফিজ হৈছে আনৰিজাৰ্ভ কেটেগৰী বা জেনেৰেল OBC সকলোৰ বাবে একে, সেইবোৰৰ বাবে হৈছে 500 টকা এপ্লিকেশ্যন ফিজ আৰু SC ST PWD সেইবোৰ কেণ্ডিডেটৰ বাবে 250 টকা। এবাৰ আমি আলোচনা কৰিম এলিজিবিলিটি ক্ৰাইটেৰিয়া, এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব যে এই পদসমূহ এপ্লাই কৰিব লাগিলে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল, তাৰ বাবে এপ্লাই কৰিব লাগিলে BSc কৰা হ'ব লাগিব, হয় ফিজিক্স বা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বা ইনফৰ্মেটিভ টেকন'লজি বা নহ'লে 3 ইয়াৰ্ছ ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। আৰু টেকনিচিয়ান গ্ৰেড 3 পদসমূহ এপ্লাই কৰিবলৈ হ'লে মেট্ৰিক পাছ আৰু লগতে ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। আৰু ITI চাৰ্টিফিকেটখন যিকোনো গভাৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ আণ্ডাৰৰ হ'ব লাগিব। আৰু ঠিক তেনেদৰে ইয়াত বহুতো পষ্ট আছে, সেই পষ্টবোৰৰ বাবে সকলোৰে এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ বেলেগ। চ' আপোনালোকে এই সকলোবোৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাই ল'ব। মই টেলিগ্ৰামৰ লিংকত এইবোৰ দি দিম, আপোনালোকে তাৰ পৰা PDF-খন ডাউনলোড কৰি গোটেই এফালৰ পৰা চাই ল'ব পাৰিব।
এই চাকৰিটোৰ বাবে ফাইনেল সিলেকশ্যন পাবলৈ হ'লে আপুনি 3টা ষ্টেপ পাছ কৰিব লাগিব। প্ৰথমটো হৈছে কম্পিউটাৰ বেছড টেষ্ট, যাক নেকি CBT বুলি জনা যায়। এই CBTটো কোৱালিফাই কৰাৰ পিছত আপোনাৰ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। এই ডকুমেণ্ট ভেৰিফিকেশ্যন ক্লিয়াৰ হোৱাৰ পিছত আপোনাৰ হ'ব মেডিকেল এক্সামিনেশ্যন। এই মেডিকেল এক্সামিনেশ্যন কোৱালিফাই কৰাৰ পিছত আপোনাৰ সিলেকশ্যন ফাইনেল হ'ল। আৰু এই CBT এক্সামিনেশ্যন হ'ব টোটেল 90 মিনিটছৰ আৰু ইয়াত টোটেল 100টা কুৱেশ্যন থাকিব আৰু ইয়াত 1/3 নেগেটিভ মাৰ্ক থাকিব। আৰু কম্পিউটাৰ বেছ এক্সামিনেশ্যনত টেকনিচিয়ান গ্ৰেড 1ৰ বাবে জেনেৰেল এৱাৰনেছৰ পৰা 10টা কুৱেশ্যন টোটেল 10 নম্বৰ আহিব আৰু জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ পৰা 15টা কুৱেশ্যন 15 নম্বৰৰ আৰু বেছিক কম্পিউটাৰ এণ্ড এপ্লিকেশ্যনৰ পৰা 20টা কুৱেশ্যন টোটেল 20 মাৰ্কৰ আৰু মেথামেটিক্সৰ পৰা 20টা কুৱেশ্যন আৰু 20 নম্বৰৰ। বেছিক ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ পৰা 35টা কুৱেশ্যন আৰু 35 নম্বৰৰ আহিব আৰু টোটেল 100টা কুৱেশ্যন থাকিব আৰু টোটেল মাৰ্ক হ'ব 100। আৰু টেকনিচিয়ান গ্ৰেড 3 পদসমূহৰ বাবে এক্সাম টোটেল 90 মিনিটৰ হ'ব আৰু টোটেল কুৱেশ্যন 100টা হ'ব আৰু ইয়াৰে 1/3 নেগেটিভ মাৰ্ক থাকিব। আৰু এই টেকনিচিয়ান গ্ৰেড 3 লেভেলৰ এক্সামিনেশ্যনত মেথছৰ পৰা 25টা কুৱেশ্যন আৰু 25 মাৰ্কৰ আহিব আৰু জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ পৰা টোটেল 25টা কুৱেশ্যন আৰু 25 মাৰ্কৰ আৰু জেনেৰেল ছায়েন্সৰ পৰা 40 কুৱেশ্যন 40 মাৰ্কৰ আৰু জেনেৰেল এৱাৰনেছৰ পৰা 10টা কুৱেশ্যন আৰু 10 মাৰ্কৰ আৰু ইয়াৰে টোটেল 100টা কুৱেশ্যন থাকিব আৰু টোটেল 100 নম্বৰৰ হ'ব। আৰু মই ইয়াৰ এপ্লাই লিংক ডিছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মই এনেকুৱা ধৰণৰ নতুন নতুন জব ৰিলেটেড ভিডিঅ' আনি থাকোঁ। চ' ধন্যবাদ।